নমস্কাৰ স্বাগতম জনাইছোঁ নিডিড একাডেমি ইউটিউব চেনেললৈ মই ৰুবুল আমিন। সো বন্ধুসকল, ইয়াৰ আগতে আমি আলোচনা কৰিছিলোঁ এক্সাৰচাইজ নাম্বাৰ 1.1ৰ বিষয়ে। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম আমি এক্সাৰচাইজ নাম্বাৰ 1.2ৰ বিষয়ে। সো যদি সেইখিনি তোমালোকে চোৱা নাই নিশ্চয় চাই ল'বা, আৰু এইটো ভিডিঅ'ত আমি 1.2ৰ গোটেইখিনি বস্তু আলোচনা কৰিছোঁ। সো ভিডিঅ'টো সেইকাৰণে নিশ্চয় চাই থাকিবা। তো চোৱা, পোনপ্ৰথমে ইয়াতে কুৱেশ্যন নাম্বাৰ 1ত কি কৈছে যে তলৰ উক্তিবিলাক সত্য নে অসত্য লিখা। তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা, মানে সত্য হ'লে কিয় সত্য বা অসত্য হ'লে কিয় সত্য আমি লিখিব লাগিব বা আমি ইয়াতে ক'ব লাগিব। চ' চলিউশ্যন নাম্বাৰ 1ত আমি চাম প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যা কথাটো সত্য, যে প্ৰথমে আমাৰ নাম্বাৰ 1 যিটো আছে এইটো কি হ'ব আমাৰ যে সত্য, কাৰণ অপৰিমেয় সংখ্যা যে অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যাৰ অন্তৰ্ভুক্ত। ওকে, চ' নাম্বাৰ 2ত আমি চাম কি কৈছে তলৰ সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √5 আৰ্হিৰ √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। যে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। মানে আমি এনেকৈ যদি এটা সংখ্যা ৰেখা ড্ৰ কৰোঁ, তো এই সংখ্যা ৰেখাৰ √m আৰ্হিৰ, তাৰমানে ছাপ'জ ধৰি লৈছোঁ √4 এনেকুৱা এটা আৰ্হি। √4 মানে কিমান, এটাক আমি 2 স্কোৱাৰ লিখিব পাৰি, তাৰমানে 2। মানে ইয়াৰে যিমান আমাৰ সংখ্যা আছে √r যদি আমি উঠাই দিওঁ, তেতিয়াহ'লে কি হ'ব, সদায় এটা পজিটিভ ভেলু আহিব, মানে স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা মানে কি আছিল 1 2 3 4 5 এনেকুৱা আছিল স্বাভাৱিক সংখ্যা। কিন্তু চোৱা, ইয়াতে আমি সংখ্যা ৰেখা লিখাৰ লগে লগে 1 2 3 এইফালে পজিটিভ আহিব, এইফালে -1 -2 আহিব। তো সংখ্যা ৰেখাৰ এইখিনি ক'ত যাব, তেতিয়াহ'লে আমাৰ ষ্টেটমেণ্ট বা উক্তিটো অসত্য। এইটো কি হ'ব আমাৰ যে অসত্য, কাৰণ সংখ্যা ৰেখাত ঋণাত্মক সংখ্যা অন্তৰ্ভুক্ত। ওকে, চ' নেক্সট চাম আমি নাম্বাৰ 3ত। নাম্বাৰ 3ত আমাৰ কি কৈছে, নাম্বাৰ 3 দি আছে প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। এইটো অসত্য, কিয়নো বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত আমাৰ পৰিমেয় থাকে, গতিকে এইটো আমাৰ কি হ'ব যে অসত্য। কাৰণ বাস্তৱ সংখ্যাত অপৰিমেয় সংখ্যা লগতে পৰিমেয় সংখ্যা থাকে। বাস্তৱ সংখ্যাত পৰিমেয় সংখ্যাও থাকে, যে পৰিমেয় সংখ্যাও অন্তৰ্ভুক্ত। বাস্তৱ সংখ্যাত অপৰিমেয় সংখ্যাৰ লগতে পৰিমেয় সংখ্যা অন্তৰ্ভুক্ত, গতিকে আমাৰ সদায় যে অপৰিমেয় সংখ্যা হ'ব বাস্তৱ সংখ্যাত নহ'বও পাৰে। নেক্সট চোৱা, নাম্বাৰ 2ত কি কোৱা হৈছে, নাম্বাৰ 2ত কোৱা হৈছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে। সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে। যদি নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয়। উক্তিটো কি হ'ব, চলিউশ্যন উক্তিটো কি হ'ব, চোৱাচোন উক্তিটো কি হ'ব, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল পৰিমেয় নে। ধনাত্মক সংখ্যাৰ বৰ্গমূল ছাপ'জ √4, ইয়াৰ বৰ্গমূল কিমান 2। 2টো কি হয়, 2টো আমাৰ কি হ'ব এটা পৰিমেয়, গতিকে সদায় অপৰিমেয় নহয়। গতিকে আমি কি ক'ম যে কথাটো অসত্য বা উক্তিটো অসত্য। আমি এনেকৈ লিখিম যে উক্তিটো অসত্য, কাৰণ √4 = 2 বা √9 মানে কিমান আছিল 3। 2 বা 3 এটা কি হ'ব পৰিমেয়, গতিকে আমি ক'ব নোৱাৰি যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল সদায় অপৰিমেয় বুলি। ওকে, চ' নেক্সট আমি কুৱেশ্যন নাম্বাৰ কিমান আছে, নেক্সট আছিল আমাৰ কুৱেশ্যন নাম্বাৰ 3। So question number 3 আমাক ইয়াতে কি কোৱা হৈছিল
যে কুৱেশ্যন নম্বৰ 3 আমাক ইয়াতে দিয়া আছিল যে ৰুট অভাৰ 5ক আমাক কি কৰিব লাগে যে ৰুট অভাৰ 5ক আমি সংখ্যা ৰেখা দেখুৱাব লাগে ওকে সো ইয়াতে আমি কুৱেশ্যন নম্বৰ 5 যেটো আছে এটোতো আমি এড কুৱেশ্যন নম্বৰ 3 টো এড কৰা নাই সো ইয়াতে আমি লিখিছো এটা কাম কৰো ইয়াতে এইখিনি বস্তুক আমি সাইডত ৰাখি দিও ৰাখি দেকিন আমি ইয়াতে কুৱেশ্যন নম্বৰ 5 টো সলভ কৰিম ওকে সো সোৱা নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 5 সৰি কুৱেশ্যন নম্বৰ 3 ইয়াতে কি আছে ৰুট অভাৰ 5ক সংখ্যা ৰেখাত প্ৰদৰ্শন ৰুট অভাৰ 5ক সংখ্যা ৰেখাত প্ৰদৰ্শন এতিয়া সোৱা সলিউশন সো ইয়াৰ বাবে আমি কি কৰিব লাগিব বা কেনেকৈ আমি সলভ কৰিম সো পোন প্ৰথমে আমি কি কৰিম ইয়াতে এটা সংখ্যা ৰেখা আমি আঁকিম এটা সংখ্যা ৰেখা আঁকি দিয়া ইয়াতে মাজত আমাৰ কি আহিব আমি নৰ্মালি 0 আঁকো কিন্তু আমি ইয়াতে এনেকৈ লিখিম যে সংখ্যা ৰেখাৰ মাজত আমি ইয়াতে সাপোজ 0 লিখিছো ইয়াতে 1 একক ইয়াতে আমি 2 একক লৈছো এটোক নাম দিছো a আমি এনেকৈ লিখিম যে সংখ্যা ৰেখাৰ ভালকৈ চাবা এটো সংখ্যা ৰেখাৰ OA is equal to 2 একক ধৰা হল ধৰিছো OA is equal to কি 2 একক এর পৰা বা A পারপেন্ডিকুলার B এর পৰা এনেকৈ আমি এটা পারপেন্ডিকুলার B আঁকিছো ওকে সো এর পৰা আমি এনেকৈ এটা লম্ব আঁকিছো সাপোজ এটোক নাম দিছো B যে A পারপেন্ডিকুলার B আৰু AB is equal to 1 একক বা 1 একক লোৱা হল মানে কথাটো বুজিম ওর পৰা A লৈকে কিমান আছে 2 একক এর পৰা B লৈকে কি আছে 1 একক আছে ইয়াতে 1 একক আছে আৰু ইয়াতে কি আছে এটো পারপেন্ডিকুলার আছে 90 ডিগ্রি হিসাবে আছে এতিয়া আমি OB ক আমি সংযোগ কৰি দিম নেকি তাৰ ভিতৰত আমি কি কৰিলো যে OB সংযোগ কৰিলো সো therefore ইয়াৰ পৰা আমি কি পাম OA is equal to কিমান 2 তাৰ পিছত আমি চাবলৈ গলে AB is equal to কিমান পালো আমি AB is equal to 1 so therefore পাইথাগোরাসৰ সূত্ৰৰ মতে কি আছিল কৰ্ণ স্কয়াৰ is equal to ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ তেতিয়ালে ইয়াৰ পাছত আমি স্কয়াৰ উঠাই দিলে ইয়াতে কি আহিব ৰুট অভাৰ আহিল এতিয়া সৈতে ভূমি কিমান আছে 2 একক সেটুক 2 স্কয়াৰ লিখি দিয়া লম্ব কিমান আছে ইয়াতে 1 একক সো 1 স্কয়াৰ লিখি দিয়া তেতিয়ালে ইয়াৰ পৰা আমি কিমান পাম 2 স্কয়াৰ মানে 4 প্লাস 1 স্কয়াৰ মানে 1 তাৰ মানে কিমান পাম আমি ৰুট অভাৰ 5 তেতিয়ালে এটো পাই গলো আমি কিমান এটো পাই গলো আমি ৰুট অভাৰ 5 ওকে সো এতিয়া আমি লিখিম ইয়াৰ পৰা যে OB ব্যাসাৰ্ধ লৈ যে OB ব্যাসাৰ্ধ হিচাপে লৈ এটা বৃত্তচাপ অঁকা হল এটা বৃত্তচাপ অঁকা হল আমি এনেকৈ এটা বৃত্তচাপ আঁকি দিছো ওকে এই বৃত্তচাপে যে এই চাপে বা বৃত্তচাপে সংখ্যা ৰেখাৰ সাপোজ এটো P বিন্দু যে P বিন্দুত কাটিছে দাঁড়ি এই P বিন্দুটোই হল যে এই P বিন্দুৱেই হল ৰুট অভাৰ 5 অবস্থান ওকে ৰুট অভাৰ 5 অবস্থান এইটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 3 সমাধান এটো বহুত ইম্পৰ্টেন্ট হয় আমি অলপ ভালকৈ চাই লম ওকে আৰু কোৱেশ্চন নম্বৰ যেটো আমাৰ নেক্সট আছে কোৱেশ্চন নম্বৰ 4 এটো নালাগে সো এই গুটেইখিনি বস্তু আমি কি কৰি আছো ইয়াতে আমি গুটেইখিনি বস্তু এটা এটাকে সলভ কৰি আছো আৰু এইখিনি PDF খিনি আমি সেভ কৰি আছো যদি এইটো PDF লাগে তোমালোকে এটা কাম কৰিবা 9101211030 এইটো নম্বৰটো WhatsApp কৰিবা আৰু তোমালোকে এইটো PDF পাই যাবা ওকে সো আমি পৰৱৰ্তী ভিডিঅ'ত এক্সাৰসাইজ নম্বৰ 1.3 বিষয়ে আলোচনা কৰিম সো তোমালোকে নিশ্চয় আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগতে বেল আইকনটো দবাই ৰাখিবা সো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ